নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় আঁচনি সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। অৰুণোদয় হ'ব নেকি পাৰ্মানেণ্ট? বন্ধুসকল, আঁচনিখন পাৰ্মানেণ্ট হ'ব নেকি? আগতে কোনসকলে এইবাৰ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰিব? সকলো হিতাধিকাৰী একেলগে লাভ কৰিব নে এইসকলে প্ৰথমতে লাভ কৰিব? আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ একত্ৰীকৰণ বুলিলে আপুনি কি বুজি পাইছে? এই বিস্তাৰিত খবৰ আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। বন্ধুসকল, অৰুণোদয় আঁচনি এক ধৰণৰ পাৰ্মানেণ্ট হিচাপে ভৰ্তি থাকিব। অৰ্থাৎ অৰুণোদয়ৰ থাৰ্ড ফেজৰ পিছত যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিত থাকিব আৰু এই অৰুণোদয় আঁচনিখন যিমান দিনলৈ থাকে তেওঁলোকে পাৰ্মানেণ্ট হিতাধিকাৰী হিচাপে থাকি যাব। কিয়নো অৰুণোদয় 3.0ৰ পিছত আৰু হিতাধিকাৰীৰ কৰ্তন হোৱাৰ যি পৰিকল্পনা বা কৰ্তন হোৱাৰ যি ৰাস্তা, সেই ৰাস্তাটো প্ৰায় বন্ধ হৈ যাব চৰকাৰৰ। কিয়নো অৰুণোদয় প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড ভিত্তিত, আৰু যি পৰিয়ালত ৰেচন কাৰ্ড এটা থাকিব সেই পৰিয়ালৰ যি হিতাধিকাৰীগৰাকী অৰুণোদয় আঁচনিত আহিব তেখেত অৰুণোদয় আঁচনি ভৰ্তি থকালৈকে অৰুণোদয় আঁচনিত ইনক্লুড হৈ থাকিব। তেখেতৰ নামটো ৰিভিউৰ কবলত আনি বা যিকোনো ক্ষেত্ৰতে আনি চৰকাৰে কৰ্তন নকৰে। তো যাৰ কাৰণে এক ধৰণৰ পাৰ্মানেণ্ট আঁচনি হিচাপে ভৰ্তি থাকিব এই অৰুণোদয় আঁচনি। তো এই পাৰ্মানেণ্ট আঁচনিখনত আপুনি ইনক্লুড হ'বলৈ হ'লে আপোনাৰ লাগিব এখন প্ৰপত্ৰ, আৰু এই প্ৰপত্ৰ এইবাৰ আপুনি সংগ্ৰহ কৰিব লাগিব নপুৰণি সকলো হিতাধিকাৰীয়ে। আৰু হিতাধিকাৰীসকলে এই প্ৰপত্ৰখন লাভ কৰিবলৈ হ'লে কিছু চৰ্ত লাগিব। ইয়াৰ প্ৰথম চৰ্তটো হৈছে যে আপুনি প্ৰথমতে ৰেচন কাৰ্ড এখন লাগিব। যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড ইতিমধ্যে আছে তেতিয়াহ'লে আৰু আপোনাৰ বিশেষ প্ৰয়োজন নাই। যদি আপুনি ৰেচন কাৰ্ডটো আপুনি ফেমিলিৰ পৰা ছেপাৰেট কৰিছে তেতিয়াহ'লে আপোনাৰ নতুন ৰেচন কাৰ্ড এখন লাগিব, য'ত পুৰণা ৰেচন কাৰ্ডটোৰ পৰা আপোনাৰ নামটো কৰ্তন হৈছে। তো ৰেচন কাৰ্ড পুৰণা হওক বা নতুন হওক, ৰেচন কাৰ্ডটোত আপোনাৰ নামটো থকাটো মেণ্ডেটৰী যদি আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব বিচাৰে। তো বন্ধুসকল, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু অৰুণোদয় একত্ৰীকৰণ বুলিলে আপুনি কি বুজি পাইছে? আপোনাৰ এখন আধাৰ কাৰ্ড নিশ্চয় আছে। তো আপোনাৰ দৰে বহু হিতাধিকাৰী আছে, বহু ব্যক্তি আছে যাৰ এখন আধাৰ কাৰ্ড নাই। তো বন্ধুসকল, NRCৰ সময়ত বায়'মেট্ৰিক দিয়া কেইবা লাখ হিতাধিকাৰীৰ কেইবা লাখ ব্যক্তিৰ আপোনাৰ আধাৰ কাৰ্ড নাই, যিসকল অৰুণোদয়ৰ বাবে হয়তো যোগ্য। তো যাৰ কাৰণে চৰকাৰে সৰ্বপ্ৰথম আপোনাক এখন আধাৰ কাৰ্ড প্ৰদান কৰিব, আৰু আধাৰ কাৰ্ডটো লাভ কৰাৰ পিছতে আপুনি আধাৰ কাৰ্ড বেচিছ ৰেচন কাৰ্ড এখন লাভ কৰিব। আৰু ৰেচন কাৰ্ড যেতিয়া আপুনি লাভ কৰিব, ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। তো যাৰ কাৰণে ইয়াত যথেষ্ট লিংকেজ থাকিব আধাৰৰ সৈতে ৰেচনৰ সৈতে অৰুণোদয়। এই প্ৰক্ৰিয়াটো আপুনি যদি বুজা নাই, মই আপোনাক বিতংভাৱে পৰৱৰ্তী ভিডিঅ'ত বুজাই দিবলৈ যত্ন কৰিম। যদি আপুনি বিচাৰে যে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ একত্ৰীকৰণে কেনেকৈ অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ খবৰ হ'ব, কেনেকৈ অৰুণোদয় আঁচনিটোত তেওঁলোকে বাহাল থাকিব পাৰিব, বিতং তথ্য আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাম। সংক্ষেপে আপোনালোকক জনাইছোঁ যে আপোনাৰ এখন আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি এখন ৰেচন কাৰ্ড পাব। তো সৰ্বপ্ৰথম আপোনাৰ পৰিয়ালত যদি আধাৰ কাৰ্ড নাই, আপুনি হিতাধিকাৰী হিচাপে অৰুণোদয়ত আবেদন কৰিব, আপোনাৰ আধাৰ কাৰ্ডখন নাই, তেন্তে আপুনি চৰকাৰৰ পৰা সৰ্বপ্ৰথম আধাৰ কাৰ্ডটো সংগ্ৰহ কৰিব লাগিব। আৰু ইতিমধ্যে লাখ লাখ হিতাধিকাৰীক আধাৰ কাৰ্ড মুকলি কৰি দিয়া হৈছে বায়'মেট্ৰিক দিয়া, সেইসকলে আধাৰ কাৰ্ডটো প্ৰথমতে সংগ্ৰহ কৰিব লাগিব। আধাৰ কাৰ্ড দেখুৱাই আপুনি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব লাগিব, তাৰপিছত আপুনি অৰুণোদয়তহে আহিব পাৰিব। তো গতিকে এটি দীঘলীয়া প্ৰক্ৰিয়া হ'ব এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে। তো বন্ধুসকল, যদি ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা বুজিব লগা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।